নগাঁৱৰ কামপুৰত 1975 চনতে স্থাপিত হোৱা চেনিকল উদ্যোগটোৰ দুৰৱস্থা। উদ্যোগটোৰে জড়িত হৈ আছিল কামপুৰ অঞ্চলৰ বহু কৰ্মচাৰীৰ লগতে বহু স্থানীয় লোক। পৰিয়াল পোহপাল দিয়াৰ এটা জীৱিকাৰ পথ হিচাপে আছিল উদ্যোগটো। অসম চৰকাৰে উদ্যোগটো বন্ধ কৰি দিয়াত পানীত হাঁহ নচৰা অৱস্থা হৈছে। বিগত সময়ছোৱাত বহু মন্ত্ৰী বিধায়কক আবেদন নিবেদন কৰিও নাপালে সুফল, যাৰ বাবে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ কৰ্মচাৰীসকল। কৰ্মচাৰীসকলে অসম চৰকাৰ আৰু কামপুৰ প্ৰশাসনক চেনিকলটোৰ মূল্যৱান যন্ত্ৰাংশসমূহ সংৰক্ষণৰ বাবে আহ্বান জনাইছে। 4 চনত সম্পূৰ্ণভাৱে মিলটো বন্ধ হৈ গ'ল। মিলটো যেতিয়া চলি আছিলে, এই অঞ্চলটোৰ মানুহে নহয়, গোটেই কামপুৰ বৃহত্তৰ কামপুৰ অঞ্চলৰ উপকাৰ হৈছিলে। ইয়াতে মই আগতেও কৈছোঁ এইটো কথা বা সাক্ষাৎকাৰত, ইয়াতে আমাৰ তেতিয়া দিনত প্ৰত্যেক মাহত চেলাৰী নামত 7 লাখ টকাৰ পে'মেণ্ট হৈছিলে আৰু সেই 7 লাখ টকা 6 লাখ টকা পে'মেণ্ট হোৱাৰ পিছদিনাই কামপুৰ বজাৰত গৈছিলে। সামগ্ৰিকভাৱে কামপুৰখনৰ উন্নতি হৈছিল, কামপুৰ অঞ্চলৰ উন্নতি হৈছিলে আৰু ইয়াতে পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে বহুত মানুহ জড়িত হৈ আছিলে। ইয়াতে কোনোবাই দোকান দি হওক, কোনোবাই ঠিকা কৰি হওক, কোনোবাই খৰি ছাপ্লাই দিছিল, কোনোবাই কুঁহিয়াৰ কেৰিং কৰিছিল। এনেকৈ পেলাই বহুত নিবনুৱা ইয়াতে সংস্থাপিত হৈ আছিল আৰু মিলটো বন্ধ হোৱাত আমাৰ এটা গৰাহৰ মুখলৈ গোটেই অঞ্চলটো সোমাই গ'ল। এতিয়া যি কি নহওক, ইয়াৰ আগতে মিলটো বন্ধ হোৱাৰ পিছত NIL-ৰ পৰা এটা টীম আহিছিলে। তেওঁলোকে ইয়াতে ইথানেল প্ৰকল্প এটা গঢ়ি তুলিব বুলি আমাৰ লগত আলোচনা কৰিছিলে। কামপুৰৰ বিশিষ্ট ব্যক্তিসকলক মাতি আনি ইয়াতে মিটিং কৰিছিলে। আমি সকলোৱে বৰ আগ্ৰহেৰে সৈতে তেওঁলোকক আশ্বাস দিছিলোঁ যে আমি আমাৰ কামপুৰ অঞ্চলৰ পৰা যি আপোনালোকক যেনেকুৱা সহায় লাগে আমি কৰিম। আপোনালোকে ইয়াতে এটা প্ৰতিষ্ঠান কৰক, অন্ততঃ বৃহত্তৰ কামপুৰ অঞ্চলটোৰ এটা উন্নতি হ'ব, সামগ্ৰিকভাৱে উন্নতি হ'ব। আমি এটা সময়ত আমি গৌৰৱ কৰিছিলোঁ যে কামপুৰ LP স্কুলৰ কিতাপত লিখিত হৈছিলে যে কামপুৰত এটা চুগাৰ মিল আছে। এইটো লৈ গোটেই অসমৰ মানুহে অন্ততঃ জানিছিলে, অসমৰ সৰু সৰু ল'ৰা ছোৱালীয়ে পঢ়িবলৈ পাইছিলে যে কামপুৰত এটা চেনিকল আছে। সেই সুনামটো আমাৰ কামপুৰৰ একেবাৰে নাইকিয়া হৈ গ'ল। সেইকাৰণে আমি বহুত দুখিত। এতিয়া বিভিন্ন সময়ত বিভিন্ন চৰকাৰ হিচাপত সকলোৱে আমি প্ৰতিনিধি হিচাপে, মিলৰ কৰ্মচাৰী প্ৰতিনিধি হিচাপে প্ৰত্যেকটো চৰকাৰক, প্ৰত্যেকজন সমবায় মন্ত্ৰীক আমি লগ ধৰিছোঁ, এই মিলটোৰ বিষয়ে অৱগত কৰিছোঁ। মিলটো কিবা এটা কৰক। সকলোৱে খালী প্ৰতিশ্ৰুতিয়ে দি গ'ল, হ'ব কিবা কৰিম, চাম, এনেকৈ কৰি আজি পৰ্যায় পালেগৈ। আজি আনকি এতিয়া বৰ্তমানৰ আমাৰ যিজন বিধায়ক, আমি বিধায়ককো বহুতবাৰ